ছাৰ আপুনি ক'লৈ চায়? মই তোৰ ওচৰলৈকে আহিছোঁ ধৰ্মেশ্বৰ। অঁ ছাৰ আপুনি যে মোক বিচাৰি আহিলে কাৰোবাৰ এটা আগত কৈ পঠিয়া হ'লেও হয় দেখোন, মই নিজে গ'লোহেঁতেন নহয়। ছাৰ পিছে কিবা কাম আছিলে নেকি? কাম কাম একো নাই, তোক এটা বিশেষ কথা ক'বলৈহে আহিলোঁ মই। অঁ কি কথানো ছাৰ কওকচোন বাৰু। চা, কথাটোত তোক মই অকণো দুখ নিদিওঁ, আৰু মোৰ বেলেগকৈ একো কৰিবলৈ মন নাই কাৰণে মই তোৰ আগত প্ৰথমতে সজ্ঞানটো দিবলৈ আহিছোঁ। ছাৰ কি কি হ'ল? মই ক'ৰবাত জগৰ লগালোঁ নি বাৰু ছাৰ কওকচোন। জগৰটো তই লগোৱা নাই, তোৰ ঘৰত থকা তোৰ ভাগিনীয়ে লগাইছে। তাক অকণমান চম্ভালিবি আৰু অলপ সাৱধান থাকিবলৈ দিবি তাক। মানে ছাৰ মোৰ ভাগিনটোৱে কি কৰিলেনো? তই জানিব যে এইখিনি কথা মোক সুধিছ নে নজনাকৈ সুধিছ মই নাজানো, কিন্তু মই তোক এতিয়া একো নকওঁ। তোৰ ভাগিনীয়ে কি জগৰ লগাইছে তই তাক নিজে সুধিবি, নিজ মুখে সুধিবি আৰু সি নিজেই ক'ব তোক। তই তাক খালি কথাখিনি গম পোৱাৰ পিছত ভালকৈ শাসনত ৰাখিবি, আৰু যদি উল্টা পুল্টা কৰ তেতিয়াহ'লে কিন্তু তই জান নহয় মোৰ কথা। ঠিক আছে ছাৰ। মই ভাবিছোঁ যে তই মোৰ কথাবোৰ ভালকৈ বুজি পাইছ, আৰু তোৰ ভাগিনীয়ে যাতে একো খেলি মেলি নকৰে। মই এতিয়া আহিছোঁ, তোক কথাখিনি ক'বলৈহে আহিলোঁ ইয়ালৈ মই। ঠিক আছে ছাৰ, হ'ব দিয়ক। আমাৰ ই আকৌ ছাৰকনো কি জগৰ লগালে? মই দেখোন কথাবোৰ একো বুজিও পোৱা নাই। সেই তেৰিকা ওলাই আহিছিলোঁ কিবা এটা ভাবি, এতিয়া হ'ল কিবা এটাহে। এনেকৈনো মোক ছাৰে এদিনো কথা নকয়, কি হ'ল বাৰু? যাওঁচোন ঘৰলৈকে, তাক সুধোংগৈ কি কৰিলেনো সি। হেৰা গুণ, গুণ ক'ত আছা তুমি? ওলাই আহাচোন। অঁ শুনিছানে? হেৰি কি হ'ল হে? ইমান একেবাৰে তেতিয়াতো ফালি আছে যে। কি হ'ল ময়ে ধৰিব পৰা নাই, ৰ'বা। পিছে আমাৰ ই ক'ত গ'ল ভাগিনটো? আছে চাগে ভিতৰত, আৰুনো ক'ত থাকিব সি? কি হ'ল কথাটো কওকচোন বাৰু। মই যে এতিয়া ওলাই গৈছিলোঁ, আমাৰ ছাৰে লগ পালে মোক। মই বোলো ছাৰ কেনি যায়? বোলে তোৰ ওচৰলৈকে আহিছিলোঁ। মই বোলো কওকচোন বোলো কেলৈ আহিছিলে মোৰ ওচৰলৈ? তাৰপৰা মোক ক'লে ভাগিনক বোলে অকণ চম্ভালিবি, হা, তাক সুধিবি সি কি কৰিছে। তো মই আচৰিত, আমাৰ ই কি কৰিলেনো বাৰু? অঁ তাকেতো, আমাৰনো ই কি কৰিব আকৌ, আৰু ইমানকেতো ওলাও নাযায় দেখোন। কলেজলৈ যায় আৰু ঘৰলৈহে আহে, আৰু লগৰকেইটাৰ লগত যেনিবা অকণ ওলাই যায়। আৰুনো কি কৰিলে সি? বেলেগতো ক'তো নাযায় নে? ৰ'বচোন তাক মাতি আনগৈ ৰ'ব। তাকেহে পাই, ময়ো চিন্তা কৰি দেখোন পাৰ পোৱা নাই। আজিলৈকে ছাৰে মোক এনেকৈ এদিনো কথা কোৱা নাই। ইমান বছৰ ছাৰৰ লগত কাম কৰিলোঁ, এতিয়া ইয়াৰ কাৰণেহে মই এনেকৈ কথা শুনিব লগা হৈছে দেই। মানে কি ক'ম আৰু, যোৱাচোন যোৱা, তাক মাতাকৈ যোৱা। আপুনিহে আকৌ চপালিছে টেটুত। এই তেতিয়াতে মই ক'লোঁ আনিব নালাগে বোলো, নিজৰ যি নাই 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 আৰু তেনেকৈ থাকিম দুইটা। আপুনি আকৌ শুনিব জানো কথা ক'লে? একেবাৰে টেটুত চপাই লৈছে। এতিয়া পাইছে নহয় গম, লোকৰ হেকাচোন খাবলগীয়া হৈছে। এই নিজৰ সতি সন্তান এটা নাই কাৰণেহে তাক লৈ আহিলোঁ। এই দেখা নাই জানো মাক কেনেকুৱা? তাত বুলি ইমান অত্যাচাৰ থাকিব নালাগে, আমাৰ ঘৰলৈকে গুচি আহ, সেই বুলিহে আনিলোঁ। ইয়াত যে সি এইবোৰ কৰিব মই নাজানো নহয়। বাৰু যোৱাচোন যোৱা, তাক মাতি এনেকৈ যোৱা। আমি দুটাই কথা পাতি থাকিলে হ'ব জানো? নহ'ব নহয়, সিহে গম পাব কিনো জগৰ লগালে। যোৱা, তাক মাতাকৈ যোৱাচোন। ক'লে সেইকাৰণে কথা ক'লে শুনিব লাগে। এতিয়া সেই ইমান বছৰ আপুনি সেই ছাৰৰ লগত কাম কৰিছে, আজিলৈকে আপুনি এনেকুৱা কথা শুনিবলৈ পোৱা নাই নহয়। এতিয়া এইটো কাৰণেহে, লোকৰ এইটো আনিলে, আনি পেলাই এতিয়া মৰিছে। লোকৰ সদায় লোকৰ, নিজৰ সদায় নিজৰ। লোকৰবোৰে নাভাবে নহয়, গম পাইছে নাই? কিবা এটা কাম কৰাৰ আগত যে মই এতিয়া মামা মামী ঘৰত আছোঁ, হে, সি যে এনেকুৱা কাম কৰিলে সিহঁতি মোৰ কাৰণে কথা শুনিব লাগিব বা কিবা ক'ব লাগিব, সেইটো সি লোকৰ যে, সেইকাৰণে সি নাভাবিলে কথাটো। চালা এই এইবোৰ এতিয়া বাদ দিচোন, যোৱা, তাক মাতাকৈ যোৱা। ৰাহুল, অ' ৰাহুল ক'ত আছে? এইফালে ওলাই আছোন। অঁ মামী মাতিছিলা, কোৱাচোন। তোক সেই আমাৰ ঘৰত ইমান ধুনীয়াকৈ ৰাখিছোঁ, কৰিছোঁ, পঢ়াইছোঁ, শুনাইছোঁ, তই আমাৰ ঘৰত তই কি অসুবিধা পাইছ নেকি বা? হে, তই যে সেই লোকৰ ঘৰে ঘৰে জগৰবোৰ লগাই ফুৰিছ কেলৈ বাৰু নে? মই কি জগৰ লগালোঁ মামী? এতিয়া জগৰ লগাই পেলাই কি জগৰ লগালেনো মামী সুধিবলৈ আহিছোঁ মোক? লাজ যে লগা নাই আকৌ তোৰ? আৰু তোৰ কি ইয়াত আমি পঢ়াবলৈ শুনাবলৈহে আনিছিলোঁ, আমাৰ নিজৰ সতি সন্তান নাই কাৰণে তই যে এইবোৰ কৰি ফুৰিছ আমি গম নাপাওঁ নহয়। হা, তোৰ পঢ়িবলৈ মন আছে নাই? যদি পঢ়িবলৈ মন নাই যাবিগৈ তই। তোৰ কাৰণে আজি মামাই কথা শুনিব লগা হৈছে, গম পাওঁনে? হা, যোনজন মানুহৰ লগত ইমান দিন কাম কৰিলে, সেইজন মানুহে মামাক আজিলৈকে একো এটা ক'বলৈ সাহস কৰা নাই, গম পাওঁ? তোৰ কাৰণে আজি তেওঁ কথা শুনিব লগা হৈছে। মামা কি হ'লনো মামা? মই দেখোন একো ধৰিবই পৰা নাই, কোৱাচোন তুমি। আমাৰ যে গাঁৱৰ যে এইটো চুকৰ মহাবীৰক চিনি পাওঁ নহয় তই? গোটেই অঞ্চলটোতে ধনী মানুহ। মই ওলাই গৈছিলোঁ, তাৰপৰা তেওঁকো পালোঁ বাটত। মই বোলো ক'লৈ যায়? বোলে তেওঁ ক'লে বোলে তোৰ ওচৰলৈকে আহিছিলোঁ বোলে। তাৰপৰা কৈছে তোৰ ভাগিনীয়ক বোলে ভালকৈ চম্ভালিবি, হা, ভালকৈ শাসন কৰিবি, কিবা কৰিবি, এইবোৰ ক'লে। তই চিনি পাৱ নেকি মানুহজনক?
মহাবীৰ মানে মামা সেই শকতকৈ মানুহজন নহয় জানো? অঁ সেইজন তইনো সেইজনক কি জগৰ লগালি পায়? সেইজন বিৰাট ধনী মানুহ, একদম মাফিয়া হয়। একেবাৰে ছেটআপ দি দিব আমাক, গম পাৱ নে? গুৰি গোষ্ঠী একেবাৰে উঠাই হজম কৰি পেলাব। তই কি কৰিলি বাৰু তেওঁক? অঁ মামা মানে তেওঁক একো কৰা নাই মই। সিহঁতৰ ঘৰত এজনী ছোৱালী আছে নি বাৰু? এজনী নহয়, সিহঁতৰ ঘৰত 3জনী ছোৱালী আছে। তোৰ আকৌ কিবা ছোৱালীৰ কেলেংকাৰী নহয়তো? মানে মামা মানে ঐ তই কি মানে কৰি আছ হা? কথাটো নকওঁ কেলে? মানে মামী সিহঁতৰ ঘৰৰ এজনী ছোৱালী আমাৰ কলেজতে পঢ়ে মানে, আৰু তাই মোৰ লগতে থাকে। তাই বোলে মোক ভাল পায়। কি 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 কথা ক'বলৈ আহিছ তই এইবোৰ? অঁ মামী মই মিছা কথা নাই কোৱা, মই সঁচা কথাই কৈছোঁ। কিন্তু মই তাইক ভাল নাপাওঁ, তাইহে মোক ভাল পায়। তই বহুত ভুল মানুহৰ লগত এইবোৰ কৰি আছ ভাগিন। তই ইমানতে সকলোবোৰ ষ্টপ কৰ, শেষ কৰি পেলা চব। তই তাইৰ লগত থাকিবও নালাগে, তাইৰ লগত তই একো সম্পৰ্কই নাৰাখিবি অ'। সিহঁতি বহুত ধনী মানুহ, তই নাজানা সিহঁতৰ ঘৰৰ কথা। যদি ভাবে আমাৰ পৰিয়ালটো থান বান কৰি দিম বুলি, সিহঁতৰ 1 মিনিটো নালাগে, গম পাৱ? সিহঁতি বহুত ধনী মানুহ, আৰু আমাৰনো কি আছে? হা কচোন তই, মই সিহঁতৰ ঘৰত লেবাৰ খাটোংকৈ গৈ পেলাই, আৰু সেই ঘৰৰ ছোৱালীৰ লগত যদি তই এইবোৰ কৰ, কেনেকৈ হ'ব কচোন তই? পাই বাওনা হৈ চন্দলে হাত কেতিয়াও নিমেলিবি। তই আৰু বেলেগৰ ঘৰ ছোৱালী নাপালি হা? আৰু ছোৱালীটো বাদ দেচোন, তোক ইয়াত পঢ়িবলৈ আনিছিলোঁ। তই যে আজি এইবোৰ ছোৱালীৰ লগত লিলিমাই কৰি ফুৰিছ, গম নাপাওঁ নহয়। তই যাবিগৈ তই ইয়াৰ পৰা দেই, তোক আৰু আমি ৰাখিব নোৱাৰোঁ। মামী তোমালোকে মোক ভুল বুজিছাও। মোৰ এনেকুৱা অকণো ধান্দা নাই, মোৰ ছোৱালীৰ প্ৰতি একো ধান্দা নাই। কিন্তু তাইহে মূৰত আহি লাগি থাকেহি। মোৰ তাইৰ লগত থাকিবলৈ অকণো মন নাযায় অ'। আৰু মই কলেজত ছোৱালীৰ লগত নাথাকোৱেই, মই ল'ৰাখিনিৰ লগতে থাকোঁ। কিন্তু তাইহে আহি মোৰ ওচৰত থাকেহি, আৰু তাইয়ে মোক কৈছিলে তাই বোলে মোক ভাল পায় বুলি। মোৰ তাইৰ প্ৰতি এনেকুৱা একো ফিলিংছ নাই মামী বুজি পোৱাচোন, তোমালোকে মোক দুখ নিদিবা। তোৰ গাত যদি একো ভুল নাই, তেতিয়াহ'লে সেই মানুহজনে মামাক ইমানখিনি কথা কিয় শুনাব কচোন? তই কিয় শুনাব? আৰু তই মানে সঁচাকৈ দেই, তোক আমি আনিছিলোঁ ইয়াত কি ভাবি, আৰু তই ইয়াত কৰি আছ কি কৰি আছ তই ভগৱানে জানে আৰু। হেৰা ৰ'বা, তুমি তাক এনেকৈ নক'বা, তাৰতো শুনি লোৱাচোন। কিজানিবা সি সঁচা কথাই কৈছে। অঁ মই যদি ভুলেই কওঁ চব সময়তে। নিজৰ ভাগিনীয়েক যে একো এটা ক'বই নিদিয়ে। পাতক, আপোনালোকে যি কয় কৈ থাকক, মোক আপোনালোকৰ মাজত নোসোমাব দেই, মই যাওঁ। আৰু বেছি যদি উল্টা পুল্টা কৰে নহয়, ইয়াক কিন্তু ইয়াত ৰাখিব নোৱাৰে দেই, মই কৈ দিছোঁ। মোক ভাল পালে পাব, বেয়া পালে পাব। নাই ই থাকিব, নাই এখন ঘৰত মই থাকিম। যদি এনেকৈ উৎপাত কৰিবলৈ হয়, এনেকৈ যদি মানুহৰ পৰা ডেইলি আমি কথা শুনিব লগা হয়, তেতিয়াহ'লে ইয়াক ৰাখি কি কৰিম আমি? ইয়াক উলিয়াই পঠিয়াই দিয়া ভাল হ'ব ঘৰৰ পৰা। আহা, তুমিনো ক'ত গৈ পালাগে বাৰু? হা যোৱাচোন যোৱা, এনেই মূৰটো গৰম হৈ আছে। এইবোৰ যি টিখন কথা কৈ মোৰ মূৰটো আৰু গৰম কৰি নল'বা, যোৱা। ভাগিন, তই এই মামীৰৰ কথাবোৰ ধৰি নাথাকিবি। এইজনী আৰু এনেকুৱাই, যি টিখন কথাবোৰ ক'ব, মানে কি কৈ থাকে তাই গমেই নাপায় নেকি? নাই মামা, মইনো মামী কথাবোৰ কেলৈ ধৰি থাকিম? মামী আৰু মোৰ মাৰ সমান। এইবোৰ কথা ধৰি থাকিলে কেনেকৈ হ'ব কওকচোন? খঙতে কিবা এটা কৈছে আৰু। কিন্তু মামা, মই যি কৈছোঁ আপোনাক সঁচা কথাই কৈছোঁ। মই এটাও মিছা কথা কোৱা নাই অ'। ছোৱালীজনীহে মোৰ লগত লাগি থাকে, মই তাইৰ লগত নাথাকোৱেই। হ'ব দে, একো নাই, মই আছোঁ তোৰ লগত, তই চিন্তা নকৰিবি। আৰু যদি তোৰটোৱে সত্য, তেতিয়াহ'লে আমি ছাৰক সত্য প্ৰমাণিত কৰিব লাগিব। মই সকলো প্ৰমাণ কৰি দেখাম মামা, মই সকলো প্ৰমাণ কৰি দেখাম। তুমি চিন্তা নকৰিবা, তোমালোকে মোৰ কাৰণে ক'তো লাজত পৰিব নালাগে মামা। ঠিক আছে বাৰু দে এতিয়া। নিধিয়েতো ক্লাছত ইমানকৈ মাতি আছিলে, তই কেলৈ তাইক ইগন'ৰ কৰিলি বাৰু? তই নাজান ৰূপম, এইবোৰ বহুত কথা। কালি তাইৰ দেউতাকে মোৰ মামাক মোৰ বিষয় লৈ ঢেৰ যি কথা কৈছে, আৰু যিবোৰ মই কৰাই নাই সেইবোৰ লৈ মামাক মিছামিছিকৈ গোচৰ দিছে। তাৰ বাবে মামা আৰু মামীয়ে মোক লৈ বহুত দুখ প্ৰকাশ কৰিছে, গম পাওঁনে? সেইটো কাৰণে এইবোৰ অলপ মই বাদেই দিছোঁ। আমিতো চবেই জানো, আৰু নিধিয়েহে তোৰ লগত লাগি থাকে, তইতো তাইৰ লগত লাগি নাথাক নহয়। সেইটো আকৌ তাইৰ বাপেকে দম দিলে মানে কেনেকৈ হ'ব কচোন? সেইটোৱেতো কথাটো, সেইটো অকল আমিহে গম পাওঁ, তাইৰ মাক দেউতাক বা মোৰ মামা মামীয়ে গম নাপায় নহয়, গম পাওঁনে? মানে উপায় নাইকিয়া হৈছে মোৰ। মোক মামা আৰু মামীয়ে সৰুতে লৈ আহিলে, তেওঁলোকৰ ঘৰত পঢ়াইছে, শুনাইছে, ৰখাইছে, খুৱাইছে, বোৱাইছে, কলেজতো নাম লগাই দিছে। কিন্তু এতিয়া যদি মোৰ বাবে তেওঁলোকে যদি এনেকুৱা কথা শুনিবলগীয়া হয়, কাৰ বেয়া নালাগিব কচোন তই? কালি বহুত মানে মোৰো বহুত বেয়া লাগিছে, গম পাওঁনে? মোৰ কাৰণে এইবোৰ কথা শুনিব লগা হৈছে মামা মামীয়ে। সঁচাকৈ কৈছোঁ ৰূপম। কিন্তু এটা সঁচা কথা কচোন, তই জানো নিধিক বেয়া পাৱ? সেইবোৰ বাদ দে, বৈ যাওঁ বৈ।
মই জানো তোৰ কথা, তোৰ লগতে থাকোঁ মই গোটেই দিনটো, সকলোবোৰ জানো। কিন্তু কি কৰিবি, কিছুমান বস্তু আঁতৰৰ পৰাই ভাল লাগেও, বেছি ওচৰলৈ গ'লে মানে বেয়াহে হয়। বৈ এতিয়া গৈ থাকোঁ, এইবোৰ বাদ দে আৰু। বৈ। ৰাহুল, ৰাহুল শুনাচোন, ৰাহুল। এইজন দেখোন নিধি। ৰাহুল, তুমি মোক কিয় এনেকুৱা কৰিছা কোৱাচোন? তুমি মোক কিয় ইগন'ৰ কৰি আছা? ক্লাছতো মই তোমাক ইমানকৈ মাতিছোঁ, তুমি এবাৰো মোক নামাতিলা। আৰু আৰু গোটেই কলেজখন বিচাৰিলোঁ মই তোমাক, এতিয়া আহি আহি বিচাৰি বিচাৰি পাইছোঁ এইডোখৰ। মই কি কৰিলোঁ কোৱাচোন ৰাহুল? মোৰ কি ভুল কোৱাচোন? নাই নিধি, তোমাৰ একো ভুল নাই। মোৰ অকণমান কাম আছে, সেইটো কাৰণেহে মই সোনকালে আহিলোঁ। আৰু এনেও দিয়াচোন, মানে কি হ'ল কোৱাচোন? কোৱা ৰাহুল, কি হ'ল কোৱা তোমাৰ? তুমি এনেকুৱা কেতিয়াও নকৰা, আজি কিয় এনেকুৱা কৰিছা কোৱাচোন? নিধি, মই কওঁ শুনা। তোমাৰ দেউতাই কালি ৰাহুলৰ মোমায়েকৰ আগত ৰাহুলৰ কথা ধেৰ জিতি কৈছে, ৰাহুলক চম্ভালিবলৈ কৈছে, ৰাহুলক তোমাৰ পৰা আঁতৰি থাকিবলৈ কৈছে। সেইকাৰণে ৰাহুলে এনেকুৱা কৰিছে তোমাক। কি? মোৰ দেউতাই ৰাহুলৰ মোমায়েকক এইবোৰ কৈছে? নিধি, ৰাহুল, ৰাহুল, তুমি মোক এইবোৰ কিয় কোৱা নাই? ইমানখিনি যে হৈ গ'ল, তুমি মোক কিয় নকলা হা ৰাহুল? এইবোৰ বাদ দিয়া নিধি, যি হ'ল হৈ গ'ল। এইবোৰ ধৰি জানো কিবা পাবা তুমি কোৱাচোন? আৰু এনেও দিয়াচোন, তোমাৰ দেউতাই সঁচা কথাই কৈছে। আৰু ময়ো মোৰ মামা ঘৰত থাকিহে মই পঢ়া শুনা কৰিবলৈ আহিছোঁ। আৰু মোৰ কাৰণে মামাহেঁতি ক'ৰবাত লাজ পোৱাটো মই কেতিয়াও নিবিচাৰোঁ। সেইকাৰণে আমি অকণমান গেপ মেইনটেইন কৰিয়ে চলোঁ আৰু আহা। তুমি কি কথা ক'ব আহিছা ৰাহুল? গেপ মেইনটেইন কেলে কৰিম আমি? আমি একো ভুল কৰা নাই নহয়। আৰু মই তোমাক ভাল পাওঁ ৰাহুল, মই তোমাক ভাল পাওঁ। এনেকুৱা কৰিলে মই থাকিব নোৱাৰিম। মই সকলো কথা দেউতাক কমগৈ আজি, মই সকলো কথা কমগৈ আজি। নিধি, কথাবোৰ অকণমান বুজিব চেষ্টা কৰা। এইবোৰ নকৰিবা। তুমি জানা এইটো মোৰ নিজৰ ঘৰ নহয়। মই মামা আৰু মামীৰ লগত থাকি পেলাইহে পঢ়িবলৈ আহিছোঁ। কিন্তু তেওঁলোকক যদি তোমাৰ দেউতাই কিবা কৰি দিয়ে, মই কেতিয়াও নিজকে মাফ কৰিব নোৱাৰিম নিধি। সেইকাৰণে কৈছোঁ, যি আছিলে যি নাই ইমানটোতে খতম কৰা। আৰু একো নালাগে আৰু মোক। বল ৰূপম, আমি গৈ থাকোঁ। ৰাহুল, ৰাহুল, তুমি এনেকুৱা কেনেকৈ কৰিব পাৰা মোক? মই ৰাহুলৰ অবিহনে থাকিব নোৱাৰোঁ। মই দেউতাক আজি সকলোবোৰ কথা বুজাব লাগিব। আৰু দেউতাই যদি নুবুজে, তেতিয়াহ'লে কিবা এটা কৰিবই লাগিব। কাৰণ দেউতাই অকল ধনী ঘৰৰ ল'ৰা চায়, ধন টকা পইচা চায়। কিন্তু ধন টকা পইচা সকলো নহয়, ধন টকা পইচাত সুখ নাথাকে। মাজনী, আহিলা তুমি কলেজৰ পৰা? আহিলোঁ দেউতা, আহিলোঁ। তোমাৰ লগত মোৰ কেইটামান ইম্পৰ্টেণ্ট কথা আছে। ইম্পৰ্টেণ্ট কথা মানে? কি ইম্পৰ্টেণ্ট কথা কোৱাচোন? দেউতা, তুমি যি কৰিছা একেবাৰে ভাল কৰা নাই। তুমি মোৰ লগৰ ৰাহুলৰ কথা তুমি তাৰ মমায়েকৰ আগত কিয় ক'ব লাগে কোৱাচোন? হা, তুমি একো ভাল কৰা নাই দেউতা। কোন ৰাহুল, কোন মমায়েক? একো বুজি পোৱা নাই মই। কিয়, তুমি পাহৰিলা নেকি? ধৰ্মেশ্বৰ আংকলৰ ঘৰত থকা ল'ৰাজন। সেই ল'ৰাটো। সেই ল'ৰাটোৰ কথা মই কৈ কি ভুল কৰিলোঁ? সি তোমাৰ লগত কিয় লাগি থাকিব লাগে? সি যিমানৰ মানুহ সিমানৰ থাকিব লাগে। হা, ক'ৰ পৰা আহিছে কেঁচু নোহোৱা ল'ৰাটো, আহি পেলাই আকৌ ইয়াত মোৰ মাজনীৰ লগত এইবোৰ কৰিবলৈ আহিছে। হা, তুমি মাজনী এইবোৰত নপৰিবা। যি কৰিব লাগে মই কৰিম চব। ৰাহুল বহুত ভাল ল'ৰা হয় দেউতা, তুমি তাৰ বিষয়ে একোৱেই নাজানা। বহুত ভাল ল'ৰা হয়। হ'ব পাৰে তাৰ নিজৰ মাক দেউতাক নাই, মমায়েক মামীয়েকেইটাক আনি পঢ়াইছেহি, কিন্তু সি সঁচাকৈ বহুত ভাল ল'ৰা হয়। তুমি তাৰ বিষয়ে ইমান একদম চাৰ্টিফিকেট দিব পৰা হৈ গ'লা যে? কি আছে তোমাৰ তাৰ লগত? দেউতা, তাক মই বহুত ভাল পাওঁ দেউতা, তাক মই বহুত ভাল পাওঁ। কি কথা ক'ব লাগিছ তই এইবোৰ? দেউতা, তুমি খং কৰা, মোক মাৰা পিটা যি কৰা কৰিবা, মই সকলো কাৰণে আজি আছো। কিন্তু তাক মই সঁচাকৈ ভাল পাওঁ দেউতা। মোৰ এই মৰম লগা ছোৱালীজনীক সি মানে প্ৰেমৰ জালত ফচালে, হয়নে? জানো এনেকুৱা কাম এটা কৰিব বুলি। ভিক্ষাৰী ঘৰৰ ল'ৰা নহয় জানো? ছোৱালীজনী ধনী ঘৰ দেখিছে, ধন সম্পত্তি থকা ঘৰ দেখিছে, সেইকাৰণে তাৰ একদম মানে এতিয়াহে গম পাইছোঁ মই কাহিনীটো। সেইকাৰণে সি মানে তোৰ লগত লাইন দি থাকে। কাহিনীটো এয়া হ'ল ন? নহয় দেউতা, তুমি ভুল বুজিছা। ৰাহুলে মোক লাইন নিদিয়ে, আৰু ৰাহুলে মোক লাইকো নকৰে। মইহে তাক ভাল পাওঁ। তুমি এনেকুৱা কাম কেনেকৈ কৰিব পাৰা মাজনী? তোমাৰ পৰা এইটো মই কেতিয়াও আশা কৰা নাছিলোঁ। ৰাহুলৰ নিচিনা এটা ভিকহু ঘৰৰ ল'ৰাৰ লগত তুমি যে প্ৰেমত পৰিবা কেতিয়াও ভবা নাছিলোঁ মই। ইফালে তাৰ মাক নাই, বাপেক নাই, কেঁচু নোহোৱা ল'ৰাটোৰ লগত তুমি প্ৰেমৰ জালত ফচিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। আজি মই মোৰ ছোৱালী বুলি তোমাক ক'বলৈ বহুত মই লাজ পাইছোঁ, গম পোৱা নে? মাজনী, যি আছিলে যি নাছিলে ইমানটোতে খতম কৰা, নহ'লে কিন্তু কথা বেয়া হ'ব। দেউতা, তুমি কথাবোৰ অকণ বুজি পোৱা না। মই তাক সঁচাকৈ ভাল পাওঁ, আৰু সি বহুত ভাল ল'ৰা হয়। তুমি প্ৰতিটো ক্ষেত্ৰতে কিয় অকল টকা পইচাকে চোৱা? হা,
টকা পইচা সকলো নহয় দেউতা, টকা পইচা সকলো নহয়। মই জানো ৰাহুলে মোক বহুত সুখত ৰাখিব, বহুত ভাল ল'ৰা হয়। তুমি কাৰণ এদিন কথাটোতো পাতি চোৱা। হ'ব, দেখিছোঁ মাজনী, দেখিছোঁ বায়েৰে কি কাম কৰিলে নিজৰ পচন্দৰ মতে চাই গৈ কি অৱস্থাত আছে এতিয়া সকলোবোৰ দেখিছোঁ মই। এইবোৰ দেখি শুনিও তই মোক এইখিনি কথা ক'বলৈ লাজ পোৱা নাই? তোৰ বেয়া লগা নাই? হা দেউতা, তুমি বাৰ লগত মোক কিয় তুলনা কৰিছা? আৰু ভিনদেউ প্ৰথমৰ পৰাই ভাল নাছিলে, মই সকলোবোৰ কথাই গম পাওঁ। কিন্তু মই তোমাক ক'ব পৰা নাছিলোঁ তেতিয়া, আৰু বায়েও মোক ক'বলৈ মানা কৰিছিলে। ভিনদেউ বহুত টক্সিক হয়, ভিনদেউৱে অকল তোমাৰ পইচা পাতি চাই পেলাই বাক বিয়া পাতিছিলে। তুমি জানানে এইবোৰ কথা? কিন্তু কিন্তু ৰাহুল তেনেকুৱা নহয়, তেনেকুৱা নহয়। তুমি এদিনতো তাৰ কথা পাতি চোৱা দেউতা, প্লিজ কৈছোঁ, প্লিজ। আৰু আমি এতিয়াই বিয়া পাতিম বুলি নাই কোৱা নহয় দেউতা। সিও এতিয়া পঢ়ি আছে, ময়ো এতিয়া পঢ়ি আছোঁ, আৰু তাৰ পিছত সি জব কৰিব, তাৰ পিছতহে আমি বিয়া পাতিম। কিন্তু আমাৰ ভাল পোৱাটো তুমি স্বীকাৰ কৰি লোৱা না দেউতা, প্লিজ। মই তোমাৰ পৰা আৰু একোৱেই নিবিচাৰোঁ দেখোন দেউতা, মই কেতিয়াও একো বিচৰাই নাছিলোঁ। খালি প্লিজ কৈছোঁ দেউতা, ৰাহুলৰ লগত মোক থাকিব দিয়া না। ৰাহুলক মই বহুত ভাল পাওঁ দেউতা, তুমি বুজি পোৱা না দেউতা? তুমি যদি মোক ৰাহুলৰ বাদে বেলেগৰ লগতো জোৰ জবৰদস্তি বিয়া পাতি দিয়া নহয়, মই সুখত থাকিব নোৱাৰিম। মই কিন্তু চাবা দেউতা, মই কিন্তু বহুত ভুল সিদ্ধান্ত লৈ ল'ম মই নিজক লৈ। মাজনী কি কৰোঁ মই একো ভাবি পোৱা নাই। এই ছোৱালীজনী কিবা পগলাই হ'লনে বলিয়াই হ'লনে? মানে কি ক'ম, মানে মই কৈছোঁ নহয়। পিছে এটা কথাও, তাই আজিলৈকে বাৰু মোক তেনেকৈ একো বিচৰা নাই, আৰু আজিলৈকে কাৰোবাৰ লগত কিবা আছে, সম্পৰ্ক আছে, কিবা আছে বুলিও শুনা নাই। ল'ৰাটো চাগে সঁচাকৈ চাগে ভালেই হ'ব নেকি? নহ'লেতো তাই পচন্দ নকৰে কেতিয়াও, কাৰণ তাই বাকী দুজনীৰ নিচিনা কেতিয়াও নহয়। এই বাকী দুজনীতকৈ অকণমান বেলেগ। কি কৰোঁ বাৰু, ল'ৰাটোৰ লগত কথা পাতিয়ে চাওঁ নেকি? যি আছে যি নাই, ছোৱালীজনী সুখৰ কাৰণে মই একণ কৰিব লাগিব। যদিও সিহঁতে পিছত একো কৰিব নোৱাৰে, তেতিয়াহ'লে মোৰ এই বিশাল সম্পত্তিৰ ভাগিদাৰ সিহঁতেই বনিব লাগিব। নহ'লেনো মই কি কৰিম? মৰিবলৈনো মোৰ কেইটা দিন আছে? হয়ো হয়, টকাক লৈ মই বৰ অহংকাৰ কৰোঁ। টকাই সকলো নহয় আচলতে। যদি তাইক মোৰ পচন্দৰ মতে বিয়া দি দিওঁ, যদি গিৰিয়েকে তাইক সদায় মাৰপিট কৰে, যদি সুখেই নিদিয়ে, তেতিয়াহ'লে কেনেকৈ হ'ব বাৰু? সেইকাৰণে হ'ব আৰু দে, নিজে যেতিয়া ইমানকৈ কৈছেই তাই ল'ৰাটো ভাল বুলি, তেতিয়াহ'লে মই কাইলৈ ধৰ্মেশ্বৰৰ লগত কথাটো পাতি চাবগৈ লাগিব। মিছাতে মই তাক ধেৰ যিটি ক'লোঁ বেচেৰাটো। ধৰ্মেশ্বৰ মানুহটো বহুত ভাল, তাক মই সঁচাকৈ বহুত ভাল পাওঁ। সি যেতিয়া ভাল, তাৰ ভাগিনীকো চাগে ভালেই হ'ব। মই কাইলৈ গৈ কথাটো পাতি চাব লাগিব। ধৰ্মেশ্বৰ, ধৰ্মেশ্বৰ ছাৰ, আপুনি ঘৰ পালেহি যে? ছাৰ, আপুনি খং নকৰিব ছাৰ, মই ভাগিনটোক বুজাইছিলোঁ, আৰু সি বুজি পাইছেও। মই কৈছিলোঁ আপোনালোকৰ নিধিমানৰ লগত নাথাকিবলৈ, নিধিমানৰ পৰা দূৰত থাকিবলৈ। সি বুজি পাইছে ছাৰ। আপুনি একো নকৰিব তাক ছাৰ, একো নকৰিব। মই দৰকাৰ হ'লে মোৰ ভাগিনক মই তাক ঘৰত থৈ আহিমগৈ ছাৰ। আপুনি খালি একো নকৰিব ছাৰ। আৰে ধৰ্মেশ্বৰ, ৰচোন, তই এখন কি আবুল তাবুলখন গাইছ? মই বেলেগ এটা কথাৰ কাৰণেহে আহিছোঁ। কি কথানো ছাৰ, কওকচোন। তহঁতৰ ৰাহুল ক'লৈ গ'ল? আছে ছাৰ, সি ভিতৰতে আছে। তাক মাত দেচোন এবাৰ। ভাগিন, ভাগিন, ওলাই আছোন আগফালে। ছাৰ, সি আকৌ কিবা জগৰ লগালে নি বাৰু? মামা, মোক কিয় মাতিছিলা? এইজনেই নেকি ৰাহুল? ৰাহুল, মই নিধিৰ দেউতাক। হয় আংকল, কওকচোন। আপুনি আংকল চিন্তা নকৰিব, মই আজিকালি নিধিৰ লগত নাথাকোঁ। মই নিধিৰ পৰা যিমান পাৰোঁ আঁতৰি থাকিবলৈ চেষ্টা কৰিছোঁ। আপুনি প্লিজ যি ক'ব লগা থাকে মোক ক'ব। মোৰ মামা মামীক আপুনি কেতিয়াও দুখ নিদিব আংকল। মোৰ মামা মামীৰ গাত একো দুখ নাই। মই তোমাক নিধিৰ বিষয়ে গোচৰ লৈ অহা নাই, তোমাক এটি কথা সুধিবলৈহে আহিছোঁ। কি কথা আংকল? তুমি আমাৰ নিধি মাইনাক ভাল পোৱানে? নাই আংকল, নিধিক মই ভাল পাব কেনেকৈ পাৰিম কওকচোন আপুনি? নিধি ক'ত আৰু মই ক'ত? বাওনা হৈ মই কেতিয়াও চন্দ্ৰলৈ হাত নিমিলোঁ আংকল। ৰাহুল, তুমি কি মোক সঁচাকৈ ভাল নোপোৱা? তুমি কিয় মিছা মাতিছা ৰাহুল? যি আছে মনত সঁচা কথা কোৱা ৰাহুল, সঁচা কথা কোৱা। নিধি, তুমি ইয়াত? ৰাহুল, তুমি ভয় কৰিব নালাগে। নিধিয়ে মোক সকলোবোৰ কথাই ক'লে তোমালোকৰ, আৰু মোৰ এই ভুল চকু দুটা মোৰ ছোৱালীয়ে খোল খুৱাই দিলে, আৰু মই আজি তোমালোক দুটাৰ বিয়াৰ প্ৰস্তাৱ লৈহে আহিছোঁ ইয়ালৈ। বিয়া মানে কেনেকৈ এতিয়াই? মই দেখোন এতিয়ালৈকে একো কৰাই নাই, নিজৰ ভৰিত নিজে থিয় দিব পৰা হোৱাই নাই। মই এতিয়াই বিয়া পাতিব নোৱাৰোঁ। মই নিধিক
কেনেকৈ ইমান কষ্টত ৰাখিব পাৰিম কওকচোন আপুনি? মানে ভাগিন, তয়ো নিধিক ভাল পায়ে আছিলি। এতিয়াহে সঁচা কথা ওলালে। অথনিৰ পৰা সঁচা কথা উলিয়াব পৰা নাছিলোঁ, কিন্তু এতিয়া ওলাই গ'ল। নহয় নহয় মানে আংকল, কিনো নহয় নহয় কৈ আছা অ? দেউতাই আমাক এতিয়াই বিয়াৰ কথা কোৱা নাই। আমি পঢ়ি শুনি কিবা এটা কৰি লওঁ, তাৰপিছত আমি ধুনীয়াকৈ বিয়া পাতিম, হ'বনে? হ'ব। তেতিয়াহ'লে ধৰ্মেশ্বৰ, আজিৰ পৰা আমাৰ দুইটা সম্পৰ্কই বেলেগ হ'ল আৰু। তাকেহে ছাৰ, কি ভাবি আছিলোঁ, কি হৈ গ'লগে ভগৱানে আৰু একদম যেনিয়ে নিছে তেনিয়ে গৈছোঁ আৰু। বৈ এতিয়া চাহ একাপ খামগৈ বৈ। আহক আহক।